সৰুৰে পৰা পঢ়া লিখাৰ প্ৰতি আগ্ৰহী এইগৰাকী গীতাঞ্জলি বৈশ্য। স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত কবিতা প্ৰবন্ধ লিখা উপৰিও 3খনকৈ উপন্যাস ৰচনা কৰি সমাজত এগৰাকী ভাল লেখক হিচাপে পৰিচিত হৈ পৰিছে। সম্প্ৰতি সকলোৰে মাজত পৰিচিত গীতাঞ্জলি বৈশ্য। আজি গুৱাহাটী ভেটাপাৰা পংকজনগৰত গীতাঞ্জলি বৈশ্যৰ নিজা বাসগৃহত নিৰ্যাতিতা হৃদয়ৰ মৌন আৰ্তনাদ উপন্যাসৰ 2য় সংকলন উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানত বহু গণ্য মান্য লোক উপস্থিত থাকে। পাঠক ৰাইজে গীতাঞ্জলি বৈশ্যৰ নিৰ্যাতিতা হৃদয়ৰ মৌন আৰ্তনাদ উপন্যাসৰ 2য় সংকলন ভাগ আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে। নমস্কাৰ, মই ডক্টৰ বৰ্ণালী দাস। প্ৰথমতে পলমকৈ হ'লেও মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি ৰঙালীয়ে সকলোৰে মনবোৰ ৰঙেৰে উপচাই পেলাওক। ক'বলৈ লৈছোঁ গ্ৰন্থখনৰ বিষয়ে। মোৰ হাতত এতিয়া যিখন গ্ৰন্থ আছে নিৰ্যাতিতা হৃদয়ৰ মৌন আৰ্তনাদ, এই গ্ৰন্থখনৰ লিখক হৈছে গীতাঞ্জলি বৈশ্য বাইদেউ। বাইদেৱে গ্ৰন্থখন লিখিছে, খুব ধুনীয়াকৈ তেওঁ আগবাঢ়িছে। গ্ৰন্থখন উপন্যাস হয়। উপন্যাসখনৰ মাজেৰে তেওঁৰ জীৱনত ঘটি থকা বহুখিনি ঘটনা অংকন কৰিছে। তেওঁ বহুত নৈপুণ্যতাৰে তেওঁৰ জীৱনত ঘটি থকা ঘটনাখিনি অংকন কৰিবলৈ প্ৰয়াস কৰিছে। আৰু ইয়াত মই আগতেও কৈছোঁ 90% তেওঁৰ জীৱনৰ লগত ঘটি যোৱা ঘটনা, 10% তেওঁ কাল্পনিক ৰহণ সানিছে। আৰু এই কাল্পনিক ৰহণ সানোতে কিছুমানৰ নাম গতিকে স্পষ্টভাৱে উল্লেখ কৰা নাই, বেলেগ নাম ৰাখিব লগা হৈছে। আৰু যিখিনি ঘটনা পৰিঘটনা ইয়াত আছে, এগৰাকী নাৰীৰ বাস্তৱ জীৱনত ঘটি যোৱা ঘটনা বুলি আমি ক'ব পাৰিম। এগৰাকী সহজ সৰল গাঁৱৰ পৰা আহি পেলাই চহৰত আহি অহাৰ পিছত কিছুমান ব্যক্তিৰ, সমাজৰ কিছুমান ব্যক্তিৰ পৰা যিখিনি বাধা বা যিখিনি টৰ্চাৰ তেনেকুৱা পাইছে বা অৱহেলিত হৈছে, সেইখিনি কথা তেওঁ সুন্দৰকৈ অংকন কৰিছে। দ্বিতীয়তে এখন গাঁৱলীয়া সমাজৰ ৰীতি নীতি পৰম্পৰা, যৌথ পৰিয়ালৰ মৰম চেনেহত ডাঙৰ হোৱা, গোটেইখিনি আৱৰি এখন পূৰ্ণাংগ উপন্যাস। হাঁহি ধেমালিকে ধৰি গোটেইখিনি আছে। ভাই ককাৰ মাজত মিলা প্ৰীতি, গোটেইখিনি সমস্ত ইয়াত অংকন কৰা হৈছে। বিশেষকৈ তেওঁ অহাৰ পিছত, চহৰলৈ অহাৰ পিছত যিখিনি ষ্ট্ৰাগল কৰিবলগীয়া হ'ল, বা তেওঁলোক সমাজপ্ৰিয় মানুহ, সহজ সৰল মানুহ, গতিকে সমাজৰ আমাৰ চহৰ সমাজখনৰ লগত খাপ খাবলৈ যাওঁতে বহুত ক্ষেত্ৰত উজুতি খাবলগীয়া হৈছে। আৰু সেই উজুতি খোৱাৰ পিছত কেতিয়াবা হতাশাত পৰিছে, কেতিয়াবা বিমূৰত পৰিছে। কি কৰিব কি নকৰিব এইবোৰ ভাবি তেওঁ নিজকে কেতিয়াবা ভাবে যে মই থাকিম নে নাথাকিম, এনেকুৱাও মনত উপলব্ধি হৈছিলে। কিন্তু সেই সময়ত বহুতে তেওঁক সাহস দিছিলে আৰু মই যথেষ্ট তেওঁক সাহস দিছিলোঁ। আৰু তেনেকৈ তেওঁ কৈছিলোঁ যে কলম তুলি লওক, কলমৰ জৰিয়তে আপুনি লিখি যাওক। যিখিনি কথা আমি মুখেৰে ব্যক্ত কৰিব নোৱাৰোঁ ৰাইজৰ আগত, সেইখিনি আমি কলমেৰে নিগৰাব পাৰোঁ। আৰু নাৰী কেতিয়াও দুৰ্বল নহয়, নাৰী সদায় সবল। কাৰণ আমি নাৰীক যদি আমি দুৰ্বল বুলি ভাবোঁ, তেতিয়া মা দুৰ্গা, মা সতী সাবিত্ৰী, তেওঁলোকৰ কথা আমি কেতিয়াও উচ্চাৰণ কৰিবই নোৱাৰিম। আমাৰ এনেকুৱা বহুতখিনি নাৰীয়ে দেখুৱাই যোৱা আমাৰ কিংবদন্তি আছে, কনকলতাকে আদি কৰি। গতিকে নাৰী সদায় সবল আৰু নাৰী কেতিয়াও দুৰ্বল নহয়। মই ভাবোঁ বৰঞ্চ পুৰুষতকৈ বেছি সবল। এখন ঘৰ যেনেকৈ ধৰি থাকিব পাৰি, এখন সমাজকো ৰাখিব পৰা কেপাচিটি নাৰীৰ আছে। গতিকে এই গ্ৰন্থখন নিৰ্যাতিতা হৃদয়ৰ মৌন আৰ্তনাদ মই আজি উন্মোচন কৰিবলৈ পাই খুবেই সুখী। তেওঁৰ গৃহতে কৰিছোঁ, এটা অনুষ্ঠান হৈ আছে, মাংগলিক অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ মাজতে আমি গ্ৰন্থখন উন্মোচন কৰিলোঁ। পাঠক সমাজে আদৰি লওক। প্ৰথমখন যেনেকৈ আদৰি লৈছে, দ্বিতীয়খনো লওক। বেটুপাতৰ পৰিকল্পনা মোৰেই আছিলে, কিন্তু এইখনত অকণমান ভুল হৈছে, নামটো বেলেগৰ বুলি প্ৰকাশ কৰিছে। যিয়ে নহওক, ভুল ত্ৰুটি থাকেই গ্ৰন্থত। গতিকে সমাজে সেইখিনি আওকাণ কৰি গ্ৰন্থখন আঁকোৱালি লওক আৰু লেখিকাক উৎসাহ জগাওক, যাতে আগলৈ তেওঁ নিগৰাই যাব পাৰে এনেদৰে সুন্দৰ সুন্দৰ গ্ৰন্থ, সুন্দৰ সুন্দৰ কথাৰ মাজেৰে যেন সমাজক এটা ভাল মেছেজ দিব পাৰে। এইখিনিয়ে কৈ পেলাই মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। নমস্কাৰ, সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মোৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন, দ্বিতীয়খন প্ৰকাশ নিৰ্যাতিতা হৃদয়ৰ মৌন আৰ্তনাদৰ। ৰাইজে আদৰি ল'লে ভাল পাম। আৰু প্ৰথমখনটো লৈছেয়ে, এই দ্বিতীয় সংকলন। গতিকে
সকলোৱে আদৰি ল'লে উৎসাহ পাম। আকৌ লিখাৰ আশা কৰিম।